ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ পাঠ্যপুথিত থকা পাঠ হাৰ কি জিত অলপ পঢ়াই দিওঁ, তোমালোকে মনোযোগেৰে শুনিবা। হাৰ কি জিত পাঠটো লিখিছিল সুদৰ্শনজীয়ে। এতিয়া প্ৰথমতে আমি সুদৰ্শনজীৰ লেখক সুদৰ্শনজীৰ বা কাহিনীকাৰ সুদৰ্শনজীৰ বিষয়ে অলপ জানি লওঁ। এইটো সুদৰ্শনজীৰ বিষয়ে লিখা আছে 52 पेजত। 52 पेजत उलियाई लोৱা। सुदर्शन जी हिंदी के श्रेष्ठ कथाकार है। কৈছে सुदर्शन जी हिंदीत শ্ৰেষ্ঠ কথাকাৰ আছিল, মানে বিভিন্ন ধৰণৰ কাহিনী লিখিছিল। इसका असली नाम पंडित बद्रीनाथ भट्ट है। মনত ৰাখিবা যে সুদৰ্শনজীৰ আসল নামটো কি আছিল। সুদৰ্শনজীৰ আসল নামটো আছিল বদ্ৰীনাথ भट्ट। इनका जन्म 1896 इंग में सालकोट बर्तमान पाकिस्तान के अंतर्गत में हुआ था। কৈছে এখেতৰ জন্ম হৈছিল 1896 চনত সিয়ালকোট, যেটো বৰ্তমান পাকিস্তানৰ अंतर्गत হৈ আছে। आपको बचपन से ही कहानी लिखने का शौक था। কৈছে আপোনাৰ বা তেখেতৰ সৰু কালৰ পৰাই কহানী লিখাৰ বহুত आदत আছিল বা ইচ্ছা আছিল বা कहानी লিখি बहुत ভাল পাইছিল। हिंदी में अपने सैकड़ों कहानियाँ लिखी है। কৈছে হিন্দীত আপুনি শ कहानी লিখিছে। सुदर्शन सुमन, सुदर्शन सुधा, तीर्थ यात्रा, सुप्रभात आदि उनके प्रसिद्ध कहानी संग्रह है। কৈছে सुदर्शन सुमन, सुदर्शन सुधा, तीर्थ यात्रा, তাৰপিছত সুপ্ৰভাত এইবিলাক এখেতৰ प्रसिद्ध कहानी संग्रह। 1967 इंग में आपका स्वर्गवास हुआ। কৈছে 1966 চনত তেখেতৰ মৃত্যু হৈছিল। তো এইটো আছিল কাহিনীকাৰ সুদৰ্শনজীৰ বিষয়ে। গতিকে তোমালোকে এক মাৰ্কৰ হেৰিখিনি লিখি ল'বা। আসল নামটো কি আছিল, কেতিয়া জন্মগ্ৰহণ কৰিছিল, ক'ত কৰিছিল, বৰ্তমান ক'ত অন্তৰ্ভুক্ত হৈ আছে, কি কি লিখিছিল, কেতিয়া মৃত্যুবৰণ কৰিছিল, এইবিলাক তোমালোকে এক মাৰ্কৰ কাৰণে লিখি ল'বা। তাৰপিছত আহিল মূল ভাৱ হাৰ কি জিত। হাৰ কি জিত মানে কি, যে কোনোবাই যদি হাৰি যাব বিচাৰিছে, পৰাজয় বৰণ কৰি আছিল, আকৌ তেখেতৰ জয় লাভ কৰা। যে এনেকুৱা হৈ আছে যে কোনোবাই পৰাজয় হ'ব কিন্তু পৰাজয় নহয়, আকৌ জয়ী হ'ল, তাকেই কোৱা হয় হাৰ কি জিত। যিজনে পৰাজয় বৰণ কৰিছিল আকৌ জয় লাভ কৰা। তো হাৰ কি জিত কেনেকুৱাকৈ হ'ল। হাৰ কি জিত কাহিনীটো হ'ল যে বাবা ভাৰতী নামৰ এগৰাকী সন্ত বা মুনি আছিল। তেখেতৰ এটা মনোহাৰী, বহুত সুন্দৰ দেখিবলৈ এটা ঘোঁৰা আছিল। ঘোঁৰাটোৰ নাম আছিল চুলতান। সেই ঘোঁৰাটোৰ প্ৰতি এজন ডাকু খৰক সিং নাম আছিল যিজনৰ, সেইজনৰ মনটো আহি গৈছিল। মানে ঘোঁৰাটো চাই বহুত ভাল লাগিছিল আৰু ঘোঁৰাটো তেখেতে লৈ যাব বিচাৰিছিল। পিছত এদিন যুক্তিপূৰ্বকভাৱে সেই ঘোঁৰাটো লৈও গৈছিল, কিন্তু বাবা ভাৰতীৰ এষাৰ সাধুমূলক কথাই তেখেতৰ মনটো পৰিৱৰ্তন কৰি দিছিল ডাকুজনৰ। আৰু পৰিৱৰ্তন কৰি দিয়াৰ পিছত আকৌ ডাকুজনে ঘোঁৰা চুলতানটোক বাবা ভাৰতীক আকৌ ঘূৰাই দিছিল। তো এনেকুৱাকৈ বাবা ভাৰতীৰ হাৰ কি জিত হৈছিল। তো এইটোৰ ওপৰত লিখা আছে ধুনীয়াকৈ, তোমালোকে চাই লোৱা। হাৰ কি জিত হৃদয় পৰিৱৰ্তন কি কাহিনী হে। কৈছে হাৰ কি জিত এই কাহিনীটো হৃদয় পৰিৱৰ্তন কৰা এটা কাহিনী। যেনেকুৱাকৈ ডাকু খৰক সিঙৰ মনটো পৰিৱৰ্তন কৰি দিছিল, সেইকাৰণে কৈছে হৃদয় পৰিৱৰ্তন কৰা কাহিনী হয় এইটো। बाबा भारती के अद्भुत एवं तीव्र चाल तथा मनोहारी
रूफ वाले सुल्तान नाम के घोड़े पर डाकू खड़क सिंह का मन आ जाता है और युक्तिपूर्वक वह घोड़े को ले भागता है। কৈছে বাবা ভাৰতী নামৰ এজন অদ্ভুত আৰু তীব্ৰ চাল, বহুত চালাক বা বহুত বুদ্ধিমান থকা ব্যক্তি বাবা ভাৰতী, আৰু তেখেতৰ এটা মনোহাৰী ঘোঁৰা যাৰ নাম আছিল চুলতান। সেইটোক চাই ডাকু খৰক সিঙৰ বহুত ভাল লাগিছিল আৰু যুক্তিপূৰ্বকভাৱে সেই ঘোঁৰাটো লৈ গুচি গৈছিল। কিন্তু खड़क सिंह का डाकू मन बाबा भारती के एक शांत वाक्य से बिलहल हो उठता है और उसका हृदय पूर्णतः परिवर्तन हो जाता है। কৈছে কিন্তু ডাকু খৰক সিঙৰ মনটো বাবা ভাৰতীৰ এষাৰ সাধুমূলক কথাই পৰিৱৰ্তন কৰি দিছিল হৃদয়খন, আৰু তেখেতৰ অন্তৰটো পৰিৱৰ্তন হৈ গৈছিল আৰু ডাকু খৰক সিঙে আকৌ ঘূৰাই দিছিল। बाबा भारती को घोड़ा वापस लौटा देता है। इस प्रकार बाबा भारती की हार जीत में बदल जाती है। কৈছে এনেকুৱাকৈ বাবা ভাৰতীৰ যিটো পৰাজয় হৈছিল সেইটো আকৌ পৰাজয়টো জয়ত পৰিণত হৈ গৈছিল। এইটো হ'ল মূল ঘটনা। এতিয়া চোৱা তোমালোকে, माँ को अपने बेटे, साहूकार को अपने देनदार और किसान को अपने हल हलाते खेत देखकर जो आनंद आता है, वही आनंद बाबा भारती को अपना घोड़ा देखकर आता था। এগৰাকী মাৰ মনটো যেনেকুৱাকৈ নিজৰ ল'ৰা বা সন্তানক চাই মন ভাল লাগে, ঠিক তেনেকুৱা কোনোবা খুজি কোৱা ব্যক্তিৰ যেনেকুৱা কোনোবা দেনদাৰ বা দান কৰা মানুহক দেখি ভাল লাগে, বা যিকোনো কিষানৰ বা কৃষকৰ নিজৰ খেতিবিলাক, ধুনীয়া খেতিবিলাক তেনেকুৱাকৈ চাই মনটো বহুত ভাল লাগে। ঠিক তেনেকুৱাকৈ বাবা ভাৰতীৰো নিজৰ ঘোঁৰাটো দেখি বহুত আনন্দ অনুভৱ কৰিছে। भगवत भजन से जो समय बचता वो घोड़े को अर्पण हो जाता। কৈছে ভাগৱত ভজন বা পাঠ কৰাৰ পিছত যি সময় ৰৈ গৈছিল সেইখিনি সময় ঘোঁৰাক হে দিছিল। ঘোঁৰাৰ খেজমতত বা ঘোঁৰাক কেনেকুৱাকৈ দেখৰেখ কৰিব লাগিছিল সেইখিনিতহে অৰ্পণ কৰিছিল। वह घोड़ा बड़ा सुंदर था, बड़ा बलवान। কৈছে সেই ঘোঁৰাটো বহুত সুন্দৰ আছিল আৰু বহুত শক্তিশালী আছিল। उसके जोर का घोड़ा सारे इलाके में न था। আৰু সেই ঘোঁৰাটোৰ সমান শক্তি থকা ঘোঁৰা পুৰা সেই ইলাকা বা অঞ্চলটোত নাছিল। बाबा भारती उसे सुल्तान कहकर पुकारते थे। আৰু बाबा भारतीয়ে সেই ঘোঁৰাটোক চুলতান নামেৰে মাতিছিল। अपने हाथ से खरखराकर खुद दाना खिलाते और देख कर प्रसन्न होते थे। কৈছে নিজৰ হাতেৰেই নিজে সেই দানা খুৱাইছিল আৰু সেইবিলাক চাই বহুত আনন্দ অনুভৱ কৰিছিল। उन्होंने रुपया, माल, असबाब, जमीन आदि अपना सब कुछ छोड़ दिया था, यहाँ तक कि उन्हें नगर के जीवन से भी घृणा थी। কৈছে বাবা ভাৰতীয়ে নিজৰ টকা, যিবিলাক সম্পত্তি আছিল, যিবিলাক সামগ্ৰী আছিল, খেতি বাতি, মাটি, তাৰপিছত এইবিলাক চব কুছ মানে চব এৰি দিছিল আৰু তেখেতে নগৰত থাকিও বেয়া পাইছিল। নগৰৰ যিটো জীৱন যাপন কৰা যিটো প্ৰণালী সেইটো বেয়া পাইছিল। वह गांव से बाहर एक छोटे से मंदिर में रहते और भगवान का भजन करते। কৈছে এতিয়া তেখেতে গাঁৱৰ পৰা অলপ দূৰত বাহিৰত এটা সৰু মন্দিৰতে থাকে আৰু তাতেই ভগৱানৰ ভজন কীৰ্তন কৰে। मैं सुल्तान के बिना नहीं रह सकूंगा। কৈছে মই চুলতান বা সেই ঘোঁৰাটোৰ অবিহনে থাকিব নোৱাৰিম। उन्हें ऐसी भ्रांति हो गई थी। আৰু তেখেতৰ এনেকুৱা এটা ভ্ৰান্তি ভাৱ হৈ গৈছিল। वे उसकी चाल पर लुट्टू थे। কৈছে তেখেতে
সেই ঘোঁৰাটোৰ যিটো চলন ফুৰণত সেইটোত বহুত আকৰ্ষিত হৈ আছিল। कहते ऐसा चलता है जैसे मोर घटा को देखकर नाच रहा हो। তেখেতে কৈছিল যে সেই ঘোঁৰাটো এনেকুৱাকৈ খোজকাঢ়ে যেনেকুৱাকৈ মোৰবিলাকে বৰষুণৰ যিবিলাক ডাৱৰ সেইবিলাক চাই যেনেকুৱাকৈ নাচি উঠে যেন এই ঘোঁৰাটোৱেও তেনেকুৱাকৈ নাচি খোজকাঢ়ে। जब तक संध्या समय सुल्तान पर सरकर 8-10 मील का चक्कर न लगा लेते उन्हें चैन न आता। কৈছে যেতিয়ালৈকে সন্ধিয়া সময়ত চুলতানৰ ওপৰত উঠি 8-10 কিলোমিটাৰ ঘূৰি নাহে তেতিয়ালৈকে সেই বাবা ভাৰতীৰ মনটো ভাল নালাগে। এইখিনিতে আজিৰ ক্লাছটো এৰিম। নেক্সট ক্লাছত বাকীখিনি শিকাম।